আজি আমি একক আৰু জোখমাখ ইউনিটছ এণ্ড মেজাৰমেণ্ট এই চেপ্টাৰটোৰ আমি এটা টপিক লৈছো, সেইটো হ'ব ডাইমেনশ্যনছ অফ ফিজিকেল কোৱান্টিটিজ, ভৌতিক ৰাশিৰ মাত্ৰা। এনেকৈ উলিয়াই মই গোটেই ডিটেইলছখিনি তোমালোকক ইয়াতে পঢ়াই দিম। আৰু ইয়াৰ পিছত আৰু এটা বা দুটা ভিডিঅ' বনাম, তো তোমালোকৰ এইটো চেপ্টাৰ প্ৰায় আৰু আমি যিখিনি বেছিক কনচেপ্ট দিব লাগে মই সেইখিনি দিয়া হৈ যাব। তো এতিয়া তোমালোকে চোৱা, ডাইমেনশ্যনক আমি মেইন কথা মনত ৰাখিবা, ডাইমেনশ্যনক আমি স্কুৱেৰ ব্ৰেকেট এই চিহ্নটোৰে বুজাওঁ। স্কুৱেৰ ব্ৰেকেট চিহ্নটো আমি ইয়াত ইউজ কৰোঁ, মনত ৰাখিবা ডাইমেনশ্যন বুজাবৰ কাৰণে। এতিয়া তোমালোকে নেক্সট পেজলৈ ব'লা। এতিয়া মনত ৰাখিবা, প্ৰথমতে আমি চাব লাগিব দৈৰ্ঘ্যৰ মাত্ৰা, মানে ডাইমেনশ্যন অফ লেন্থ, লেন্থ মানে এল। তো আৰু ডাইমেনশ্যনক আমি কিহেৰে বুজাওঁ? স্কুৱেৰ ব্ৰেকেটেৰে বুজাওঁ। তো এতিয়া লেন্থৰ যিটো আমাৰ ডাইমেনশ্যন আছে এইটো আমি এনেকৈ বুজাম, ঠিক আছে। ভৰ মানে কি? মাছ, মাছ মানে এম। তো ডাইমেনশ্যন অফ মাছ, মাছক ভৰৰ মাত্ৰাক আমি কেনেকৈ বুজাম? এনেকৈ বুজাম, হৈ গ'ল। তাৰপিছত নেক্সট তোমালোকে চোৱা, ডাইমেনশ্যন অফ টাইম, টাইম মানে আমি টিৰে বুজাওঁ। তো সময়ৰ মাত্ৰাক আমি কেনেকুৱাকৈ বুজাম? এনেকুৱাকৈ বুজাম, ঠিক আছে। তাৰপিছত এইকেইটা বস্তু যদি বুজি পোৱা নহয় তেতিয়াহ'লে তোমালোকে পিছৰবিলাক এনে কৰিব পাৰিবা ইজিলি। তাৰপিছত এই তিনিটাই মেইন ইম্পৰ্টেণ্ট হয় কেমেষ্ট্ৰিত, ফিজিক্সত। তো এই তিনিটাই মেইন ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ বাকীকেইটাও তোমালোকে পাৰিলে চাই থৈ দিবা, মই কৰি দিছোঁ। ডাইমেনশ্যনছ অফ ইলেক্ট্ৰিক কাৰেণ্ট, ইলেক্ট্ৰিক কাৰেণ্টক আমি এইৰে বুজাওঁ। তো ডাইমেনশ্যন বুজাবৰ কাৰণে স্কুৱেৰ চিনটো ব্যৱহাৰ কৰোঁ। তো এনেকৈ লিখিম, ঠিক আছে। নেক্সট পেজলৈ ব'লা। এতিয়া তোমালোকে চোৱা, ইয়াতে ডাইমেনশ্যন অফ ইলেক্ট্ৰিক কাৰেণ্ট হৈ গ'ল। ডাইমেনশ্যন অফ থাৰ্মোডাইনামিক টেম্পাৰেচাৰ, টেম্পাৰেচাৰক কেৰে বুজায়? কেলভিন। তো ইয়াক স্কুৱেৰ ব্ৰেকেটটো দি দিলে হ'ল। তাৰপিছত ডাইমেনশ্যন অফ লিমিনেছ ইণ্টেনচিটি চি দি, তাৰপিছত ডাইমেনশ্যন অফ এমাউণ্ট অফ ছাবষ্টেন্স, এইখিনি তোমালোকে জানা অলৰেডি, ঠিক আছে। এতিয়া নেক্সট পেজলৈ ব'লা। এতিয়া আমি ইয়াত কি কৰিম? ডাইমেনশ্যন অফ ফ'ৰ্চ মানে বলৰ মাত্ৰা উলিয়াম, ঠিক আছে। এতিয়া বলৰ মাত্ৰা আমি এইটো সূত্ৰৰ সহায়ত উলিয়াব পাৰোঁ, F ইকুৱেল টু এম এ, হৈ গ'ল। F মানে কি? ফ'ৰ্চ, এম মানে মাছ, এ মানে হ'ব এক্সেলাৰেশ্যন, হৈ গ'ল। ত্বৰণ, বল ইকুৱেল টু ভৰ ইনটু ত্বৰণ, ঠিক আছে। এতিয়া অলপ আগতে বুজাইছোঁ তোমালোকক ভৰক কিহেৰে বুজায়? এমেৰে বুজায়, কেপিটেল এম, আৰু ডাইমেনশ্যনৰ চিনটো দিব লাগিব, ঠিক আছে। ভৰত কোনো গণ্ডগোল নাই, ভৰ মানে মাছ, মাছত আমি দি দিলোঁ। কিন্তু ত্বৰণ মানে কি জানিব লাগিব। ত্বৰণ মানে হ'ব কি? মনত ৰাখিবা, ত্বৰণক এৰে বুজায়। তো ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ ৰেচপেক্ট টু টাইম, এইটো হ'ব ত্বৰণ। তাৰমানে ওপৰত ভেলচিটি আছে, ভেলচিটিৰ ইউনিট কি? মিটাৰ পাৰ ছেকেণ্ড, আৰু টাইমৰ ইউনিট কি? ছেকেণ্ড। তো মই এইটো এনেকৈ লিখিলোঁ। তাৰপিছত মিটাৰ, ছেকেণ্ডটো ওপৰত গ'লে ছেকেণ্ড স্কুৱেৰ হৈ যাব, ঠিক আছে। এতিয়া এৰ ইউনিট কি? মানে ত্বৰণৰ ইউনিট কি? মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া মনত ৰাখিবা, মিটাৰ কাৰ মানে দৈৰ্ঘ্যৰ একক কি? মিটাৰ। সেইকাৰণে মিটাৰৰ ঠাইত আমি দৈৰ্ঘ্য লিখিছোঁ। আৰু ইয়াতে ছেকেণ্ড স্কুৱেৰ মানে, তাৰমানে ইয়াত নেক্সট আছে কি? ছেকেণ্ড স্কুৱেৰ মানে ছেকেণ্ড কাৰ ইউনিট? টাইম, সময়ৰ ইউনিট। সময়ৰ একক কি হয়? ছেকেণ্ড হয়। তো ছেকেণ্ড তাত দুটা আছে, সেইকাৰণে সময় স্কুৱেৰ দি দিছোঁ, ঠিক আছে। তো এতিয়া মনত ৰাখিবা, ভৰৰ কাৰণে আমি মাছ এম লিখিলোঁ, স্কুৱেৰ ব্ৰেকেট এম লিখিলোঁ, আৰু দৈৰ্ঘ্যৰ কাৰণে এল লিখোঁ জানো, সময়ৰ কাৰণে টি লিখোঁ, আৰু স্কুৱেৰ লিখি দিলোঁ, এইটো হৈ গ'ল। তো এতিয়া আমি পাম কি? এম এল টি টু দি পাৱাৰ -2, এইটো হ'ব মানে বলৰ ডাইমেনশ্যন, ডাইমেনশ্যনেল ফৰ্মুলা অফ ফ'ৰ্চ বুলি ক'ম এইটো, ঠিক আছে। তাৰপিছত নেক্সট চিন্তি চোৱা তোমালোকে। এতিয়া চোৱা, দ্য ডাইমেনশ্যনেল ফৰ্মুলা অফ ফ'ৰ্চ আৰ দিছ, এম এল টি টু দি পাৱাৰ -2, এইটো বলৰ মাত্ৰিক সূত্ৰ বুলি কয়। এই ডাইমেনশ্যনেল ইকুৱেশ্যন কি বস্তু? তো ইকুৱেশ্যন কৰি কেনে যদি বনাই লিখা, তেতিয়া ইকুৱেশ্যন বুলি ক'বা, মাত্ৰিক সমীকৰণটো হ'ব এইটো। এফ মানে ফ'ৰ্চ, এম এল টি টু দি পাৱাৰ -2, তো এনেকৈ তোমালোকে লিখিব পাৰা, ঠিক আছে। চ' এইখিনিয়ে আছিল। তো তোমালোকে এইখিনি চোৱা আৰু ভালদৰে।